ভয়াবহভাৱে ট্ৰেডিং প্ৰবঞ্চনা বা কেলেংকাৰীৰ কথা উন্মোচন কৰি কালি কিছুমান বিষয় আমি উত্থাপন কৰিছিলোঁ। কেনেকৈ চৰকাৰৰ দুৰ্বলতা, প্ৰশাসনৰ দুৰ্বলতাৰ সুযোগ লৈ এগৰাকী অপৰাধী হাজাৰ হাজাৰ কোটি টকা কেলেংকাৰী কৰি থকা কিছু অপৰাধীয়ে মুকলি আকাশৰ তলত মুক্ত বিচৰণ কৰি আছিলে। কেনেকৈ অভিযোগ মতে পুলিচে, প্ৰশাসনে কেনেকৈ তেওঁলোকৰ ৰাজ আতিথ্য দিছে, কেনেকৈ গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈকে তেওঁলোকে গমন কৰিলে কোনো জেগাতে বাধা নোহোৱাকৈ, কেনেকৈ মানুহৰ মাজত সৰব চৰ্চা হৈছে যে এই যিবোৰ ধন, অবৈধ ধন, এইবোৰ ধনৰ ভাগ চৰকাৰে লৈ নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব নেকি, ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰিব নেকি, আৰু এই যিসকল অপৰাধী যোৱাকালি ৰাজ আতিথ্য দিছে তেওঁলোকক যেনেকৈ সাৰদা কেলেংকাৰীত অভিযুক্তই ৰাজসাক্ষী হৈছিল তেনেকৈ এওঁলোকো ৰাজসাক্ষী হ'ব নেকি, এইবোৰৰ সন্দেহ সম্ভাৱনা আমি প্ৰকট হোৱা দেখিবলৈ পাইছিলোঁ আৰু এই কথাবোৰ ৰাজহুৱা কৰিছিলোঁ আৰু লগে লগে এটা অতি উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছিলোঁ। আমি কৈছিলোঁ যে উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত তেওঁলোকৰ তত্ত্বাৱধানত CBIৰ এনকুৱাৰী হ'ব লাগে, CBIৰ তদন্ত হ'ব লাগে। কাৰণটো এইটোৱেই, আপোনালোকে সকলোৱে জানে যে উচ্চতম ন্যায়ালয়ে CBI সম্পৰ্কত কেইবাটাও কথা কৈছে। আগতে কৈছিলে যে CBI চৰকাৰৰ সজাত বন্দী হৈ থকা ভাটৌ, আৰু যোৱাকালি উজ্জ্বল ভূঞাৰ, ন্যায়াধীশ উজ্জ্বল ভূঞাৰ বিচাৰপীঠে এটা তেওঁলোকে জাজমেণ্ট দিওঁতেও কৈছে যে এতিয়াও CBI চৰকাৰৰ সজাৰ পৰা মুকলি হৈ আহিব পৰা নাই। সেইকাৰণে CBIৰ স্বতন্ত্ৰতাৰ প্ৰতি যিহেতু প্ৰশ্ন আহিছে, CBIৰ নিৰপেক্ষতাৰ প্ৰতি যিহেতু মানুহৰ মাজত সন্দেহ ঘনীভূত হৈছে, সেইকাৰণে উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত তত্ত্বাৱধানত CBI এনকুৱাৰী হোৱাটো আমি বিচাৰিছিলোঁ। কাৰণ এনেকুৱা ধৰণৰ কাম কাজৰ তদন্ত CBIক বাদ দি কোনো এজেঞ্চিয়ে কৰিব নোৱাৰেটো আমি সকলোৱে জানো। কিন্তু যিহেতু স্বতন্ত্ৰতা, নিৰপেক্ষতা, বিশ্বাসযোগ্যতাৰ প্ৰশ্ন আহি পৰিছে, সেইকাৰণে আমাৰ দাবী আছিল যে উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণ হ'ব লাগে। এতিয়া আমাৰ এই আহ্বানটো শুনাৰ লগে লগে মুখ্যমন্ত্ৰীয়ে মানুহক পুনৰ ধূলি দিয়াত যিহেতু মুখ্যমন্ত্ৰী অতি চতুৰ আৰু টেঙৰ, তেওঁ তাৎক্ষণিকভাৱে আমাৰ দাবীটো এটা ভাগ কাটি তেওঁ পিছৰটো কেৱল মাত্ৰ CBI তদন্ত দি দিলে। কাৰণ ইতিহাসটো সকলোৱে জানে, লুই বাৰ্জাৰ আছে, সাৰদা আছে, জোনমণি ৰাভাৰ হত্যাৰ গোচৰ আছে, এইবোৰ চব CBIক দিলে। কিন্তু CBIক দিয়াৰ পাছত জোনমণি ৰাভাৰ হত্যাৰ লগত জড়িত হৈ থকা পুলিচ বিষয়া সেই সময়ত লীনা দলেৰ কথা সৰব চৰ্চা হৈছিল, কিন্তু লীনা দলেকতো তেওঁলোকে তদন্তৰ আওতালৈ নানিলে। ফুটুকাৰ ফেন হ'ল, ন্যায় নাপালে। এগৰাকী পুলিচ বিষয়াই পুলিচৰ মাজতে, পুলিচৰ চক্ৰবেহুৰ মাজতে প্ৰাণ হেৰুৱালে জনজাতীয় এগৰাকী শক্তিশালী পুলিচ বিষয়া। CBI সম্পৰ্কত উচ্চতম ন্যায়ালয়ৰ যিটো অবজাৰভেশ্যন, তেওঁলোকে কোৱা কথা যে চৰকাৰী সজাত থকা ভাটৌ, আৰু যোৱাকালি সন্মানীয় ন্যায়াধীশ উজ্জ্বল ভূঞা ডাঙৰীয়াই কৈছে যে ভাটৌ এতিয়াও সজাৰ পৰা ওলাই আহিব পৰা নাই। গতিকে এই দুটা অবজাৰভেশ্যন আমি কৰা নাই, এইটো উচ্চতম ন্যায়ালয়ৰ অবজাৰভেশ্যন। সেইকাৰণে কৈছোঁ মনিটৰ্ড বাই সুপ্ৰিম কোৰ্ট, এনকুৱাৰীটো কৰিব লাগে CBI। গতিকে আমি কিমান দিন লাগে, কেতিয়া দিয়ে, কিন্তু বস্তুৰ সত্যাসত্য দোষী শাস্তি পোৱা কথাটো কৈছোঁ। যদি 15 দিন লাগে 15 দিন লৈ লওক, কিন্তু সুপ্ৰিম কোৰ্টৰ মনিটৰিংটো থাকিব লাগিব, মাহে মাহে প্ৰতিবেদন আমি গম পাব লাগিব, স্বচ্ছতাটো থাকিব লাগিব। যিসকল ভুক্তভোগী, মোৰ কথা হ'ল এখন ডেমক্ৰেচি, ইয়াত 20,000 টকা যাৰ লোকচান হৈছে তেওঁ যাতে সাক্ষ্য দিয়াৰ স্কোপটো পায়। আজি জুডিচিয়েল কমিশ্যন হ'লে সকলো মানুহ যোৱাৰ সুযোগ পাব। CBI যাক মন গৈছে লীনা দলেকে নামাতিলে, গতিকে আৰু বাকী কাক মাতিব? ইয়াতে চাই তেওঁলোকে মাতিব। এনেকুৱা ধৰণৰ ঘটনা পৰিঘটনা হৈছে। কৈছোঁ নহয়, সাৰদা কেলেংকাৰীত অভিযুক্ত যাৰ নাম চিঠিত আছিল তেওঁ ৰাজসাক্ষী হ'ল। আপুনি কি কৰিব এতিয়া? বিস্কুট খোৱা মানুহে পলাই গ'ল, সাৰদা বিস্কুট খোৱা মানুহে। এগৰাকীয়ে তেওঁ এতিয়া তদন্ত দিব লগা হৈছে, কেনেকৈ জিমখানা ক্লাব পালেগে, কেনেকৈ ইয়াৰ লগত কোনোবা সংবাদ গোষ্ঠীৰ কথা তেওঁ নিজে কৈছে, সংবাদ গোষ্ঠী আৰু পুলিচৰ এটা সম্পৰ্ক গোপন বুজাবুজি তেওঁলোকে হেঁচা প্ৰয়োগ কৰি কাম কৰিছে। গতিকে মুখ্যমন্ত্ৰী নিজে অসহায়, তাৰমানে বা নতুবা কোনোবা অতি শক্তিশালী ৰাজনৈতিক ব্যক্তিৰ ইয়াত হস্তক্ষেপ আছে, যিবোৰ কথা মুখ্যমন্ত্ৰী মুকলিকে ক'ব পৰা নাই। মুখ্যমন্ত্ৰীয়ে কয় ডিব্ৰুগড়ত কৰায়ত্ব কৰা, তেওঁলোকে কয় যোৰহাটত থকা কথা, তেওঁলোকে কয় তাৰ্কিক বৰা ঘৰত থকা কথা, গাঁৱৰ মানুহে কয় ইয়ালৈ বাহিৰ বিয়া হোৱাৰ পাছত চুমি বৰা অহাই নাই বুলি কৈছে। তাৰমানে এই কথা বতৰাবোৰৰ মাজত সাংঘাতিক এটা ৰহস্য আছে।
এখন চিত্ৰনাট্য এখন তেওঁলোকে প্ৰস্তুত কৰিছে। আমি ধাৰাবাহিকভাৱে হেঁচা দি আছিলোঁ, কৈ আছিলোঁ, আৰু ৰাজ আতিথ্য দিয়াৰ কথা জল পট কেনেকৈ গ'ল? অপৰাধী গৈ যিখন জিমখানা ক্লাব তাৰ যিগৰাকী মেনেজাৰ তেওঁ কৈছে যে প্ৰি বুক নাছিলে, পুলিচ লগত আহিছিলে কাৰণে আমি ৰুমটো দিলোঁ। এটা নন এ চি ৰুম দিওঁতে নন এ চি হোৱাৰ কাৰণে এ চি ৰুমলৈ গ'ল। তাৰ পাছত তাত ব্ৰেকফাষ্ট কৰিছে, ব্ৰেকফাষ্টৰ তালিকা ৰাইজে দেখিছে, কি খাইছে, ফল মূল কি খাইছে, ব্ৰেকফাষ্টত কি আছে এইবোৰো দেখিছে। তাৰ পৰা ওলাই আহিছে, কোনোবাই কয় 5:30 সোমাইছে, কোনোবাই কয় 5টাত সোমাইছে, কোনোবাই কয় 8:05 ওলাই আহিছে, কোনোবাই কয় 10টা বজাত ওলাই আহিছে। এই যে যিবোৰ কথা বতৰা এইবোৰ বিসংগতিপূৰ্ণ। যিগৰাকী এছপিয়েও ক'ব নোৱাৰে যে কৰায়ত্ব কৰা হৈছে নে চাৰেণ্ডাৰ কৰিছে, আত্মসমৰ্পণ কৰিছে। গতিকে এনেকুৱা ধৰণৰ কথা বতৰাবোৰে মানুহৰ মাজত ৰহস্যটো অধিক ঘনীভূত কৰিছে। আপোনালোকে সকলোৱে দেখিছে কেনেকৈ মানে কাৰাগাৰৰ মহিলা কক্ষ কেনেকৈ চাফ চিকুণ কৰিছে পুলিচে, কেনেকৈ তলা নলগোৱাকৈ ৰাখিছে, চেণ্ডেল পিন্ধি কেনেকৈ লকআপৰ ভিতৰত সোমাই আছে, কেনেকৈ ৰাতি খাটিয়াৰ যোগান ধৰিছে, কেনেকৈ ৰাতি মহ দানি বিচাৰিছে। এইবোৰতো আমাৰো সকলোৰে চোট আছে। যে ৰাইজক মই সেইকাৰণে ক'ব খোজোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ ৰাইজক মূৰ্খ বুলি নাভাবিব। আমি কোন সৰিয়হৰ তলিত ভূত কোন আছে আমি জানো আৰু গম পাওঁ। আমি কৈ থকা যিটো কথা এইটো ৰাইজৰ ন্যায়ৰ স্বাৰ্থত কৈছোঁ। এই কথাক আপুনি আওকণীয়া কৰি মানুহক এটা পৰিৱেশ, আজি মই কৈ আছোঁ তেওঁ ক'ব মইতো CBIকহে দিব পাৰোঁ, চৰকাৰৰ নিউট্ৰেল এজেঞ্চিক দিব নোৱাৰোঁ। মই আপোনাক কৈ দিছোঁ, এই কৈছোঁ যে চৰকাৰৰ এখন আইন আছে য'ত কমিশ্যন অফ এনকুৱাৰী এক্ট বুলি কয়। এইখনৰ অধীনত জুডিচিয়েল কমিশ্যন, ন্যায়িক আয়োগ এখন তৈয়াৰ কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ, বাটো দেখুৱাই দিছোঁ। তেওঁ কাইলৈ হঠাৎ কৈ দিব যে আমিও ইণ্ডিপেণ্ডেণ্ট, জুডিচিয়াৰী ইণ্ডিপেণ্ডেণ্ট, CBI ইণ্ডিপেণ্ডেণ্ট, মই কেনেকৈ দিম? গতিকে মই সমাধান সূত্ৰটো দিছোঁ, ৰাইজক মূৰ্খ বুলি নাভাবিব। এইবোৰ অসমৰ ধন, জনতাৰ ধন, বহু কষ্ট উপাৰ্জিত ধন, বহু দুখীয়া মানুহৰ 20,000, 50,000, 70,000, 80,000, 90, 1 লাখ, স্পট বয়, লাইটৰ মানুহ, কিবা কিবি ৰাস্তাই ঘাটে মানে বিভিন্ন কাম কৰা বিভিন্ন মানুহ সকলোৱে 3 গুণ পাব বুলি তেওঁলোকে ধন 3 গুণ হাৰত 30%, 40%লৈকে সুদৰ মানে যিটো হাৰ ইণ্টাৰেষ্টৰ হাৰ পাম বুলি ভাবি দিয়া ধন। গতিকে এই ভয়াৱহ কেলেংকাৰী যাতে তদন্ত হ'ব লাগে, এই ধনৰ যাতে ৰাজনৈতিক ব্যৱহাৰ হ'ব নালাগে, লক্ষ্য 2026 হ'ব নালাগে, আৰু অপৰাধীক ৰাজসাক্ষী বনাবৰ কাৰণে যাতে ষড়যন্ত্ৰ কূটকৌশল ৰচনা নকৰে।